চকুটা এনে আছিল নাকটো এনে আছিল কাণটো এনে আছিল মোৰ কেনে লাগিছিল জানা এক্সাইটেড হৈ যে ক'ব নোৱাৰিবা কথাখিনি সেই কথাটো তুমি ইয়াতে প্ৰকাশ পাবলৈ কবিতা এটা গাই যোৱাই আবৃত্তি নহয় আমাৰ বহুতে কবিতা পাঠকে আবৃত্তি বুলি ভাবে বা কবিতা এটা গাই যোৱাকে আবৃত্তি বুলি ভাবে আবৃত্তি এটা বেলেগ বস্তু আবৃত্তি এটা কলা হয় এটা শিল্প হয় মই যাতে নৰহৰি বুঢ়াভকত বাপজনৰ পবিত্ৰ স্মৃতিত এখন প্ৰথম বাৰ্ষিক আবৃত্তি কৰ্মশালা তথা প্ৰতিযোগিতা পাতিছিলোঁ এনেকৈ যাতে প্ৰতি বছৰে মই এই কৰ্মশালাখন বা এই প্ৰতিযোগিতাখন পাতিব পাৰোঁ তাৰ হেল্ল' ফ্ৰেণ্ডছ আজি মই আহিছোঁ এটা অনুষ্ঠানলৈ এই অনুষ্ঠানটো হৈছে কবিতাৰ কৰ্মশালা আচলতে আমি বহুতো কৰ্মশালা আমি দেখা পাওঁ কিন্তু কবিতাৰ কৰ্মশালা অলপমান কম দেখা পোৱা যায় কেনেকৈনো এই কৰ্মশালাখন হৈ আছে কেনেকৈ শিকাই আছে কবিতা সৰু সৰু কণমানি শিশুসকলক কেনেধৰণে কবিতাৰ মানে আবৃত্তি কৰাৰ যি প্ৰশিক্ষণ কেনেধৰণে দি আছে মই সকলো দেখুৱাই আছোঁ আহকচোন আমি ভিতৰলৈ বলোঁ আমি আজি এটা এক্সাৰসাইজ কৰিম মানে আমাৰ ভয়েসটো কেনেকৈ আমি কি কৰিব লাগে ভাল কৰিব লাগে এতিয়া তোমালোকে ৰাতিপুৱা সদায় শুই উঠা শুই উঠি পেলাই তোমালোকে কি ক'বা সদায় শুই উঠি পেলাই আইনাখনৰ সন্মুখত যাবা আইনাখনৰ সন্মুখত যাই পেলাই আমি কি কৰিম ৰাতিপুৱা সদায় এটা এক্সাৰসাইজ কৰিম কেনেকুৱা এক্সাৰসাইজ এ ই আই ও ইউ মানে কি হৈছে এটোৰ পৰা আমাৰ এটোৰ পৰা কি হ'ব আমাৰ উট জিভা এইবিলাক মানে কি হ'ব ক্লিয়াৰ হ'ব আৰু এতিয়া জোৰ দিয়া মই মা বহুত ভাল পাওঁ আৰু কোৱা তুমি কোৱা মই মা বহুত ভাল পাওঁ তুমি কোৱা আবৃত্তি কৰিব লাগিলে কি লাগিল তাল লয় লাগিল ৰিদম লাগিল হয় ষ্টাৰ্ট ৰেডি ষ্টাৰ্ট গাড়ী চলে গাড়ী কেলা চলে সঠিকভাৱে সাউন্ড নেক্সট যেটো লাইনৰ আমি ওয়ার্ড স্টার্ট কৰিম তাৰ নোটটো হয় অকমান ওপৰত নাইবা অকমান তলত হ'ব লাগে প্যারালালি হ'ব নালাগে ইয়াৰ পিছত কেনেকৈ নোটটো গৈ পেলাই এনেকৈ যাব লাগে হয় ইমানত ধৰিব লাগে নেক্সট নোটটো নহলে তলত ধৰিব লাগে তাৰ পিছত হয় ওপৰত যাব নহলে তলত যাব তাৰ পিছত হয় আৰু তাৰ পিছত নেক্সট আৰু ওপৰত যাব পাৰে
আকৌ ইমানত ৰ'ব পাৰে নহ'লে তলৰ স্কেলত আহিব তাৰপিছত আকৌ তললৈকে নামি আহিব স্কেলটো আকৌ ইয়াৰ পৰা ইয়াত নামি আহিব আকৌ ওপৰত যাব আকৌ ইয়াতে নামি আহিব আকৌ ইয়াত যাব আকৌ 2 3 গো ফ্ৰেণ্ডছ মই আহিছিলোঁ এটা কবিতাৰ কৰ্মশালা অনুষ্ঠানলৈ কৃষ্ণাংগ সাউদাই মোক আজিৰ এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ দিছিল আচলতে নৰহৰি বুঢ়াভকত প্ৰয়াত নৰহৰি বুঢ়াভকতৰ পবিত্ৰ স্মৃতিত এই কবিতাৰ কৰ্মশালাখন অনুষ্ঠিত কৰিছিল আৰু এই কৰ্মশালাৰ আজিৰ দ্বিতীয়টো দিনত উৎপল দা আছে আৰু উৎপল দাই তেওঁলোকক এনেধৰণে সৰু সৰু কণ কণ শিশুসকলক লগত এনেধৰণে কৰ্মশালাখন কৰিলে উৎপল দা কবিতা আবৃত্তি আৰু কবিতা পাঠ দুটাৰ মাজত পাৰ্থক্য আছে নেকি কিবা ডেফিনেটলি কাৰণ এটা কবিতা এনে পঢ়ি যোৱা বা ৰিডিং কৰাটোকে আমি পাঠ বুলি কওঁ পাঠ কৰা বুলি কওঁ কিন্তু আবৃত্তি হৈছে ৰিচাইটেশ্যনটো তাত ৰিডমৰ কথা থাকে প্ৰনাউন্সিয়েশ্যনৰ কথা থাকে তাল লয়ৰ কথা থাকে গতিকে কবিতা আবৃত্তিটো এটা প্ৰেজেণ্টেশ্যন হয় কিন্তু পাঠটো ঠিক প্ৰেজেণ্টেশ্যন ঠিক নহয় গতিকে এটা কবিতা আমি ৰিচাইটেশ্যন কৰিব যাওঁতে প্ৰেজেণ্টেশ্যনৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাৰ লগত আমাৰ মই ক'লোৱেই ৰিডম তাল লয়ৰ কথা থাকে গতিকে বহুত চৰ্চা কৰিব লাগে তাৰ কাৰণে এক্সাৰচাইজৰ প্ৰয়োজন আছে আৰু প্ৰথমতে কবিতাটো বুজি পাব লাগিব কবিতাটো বুজি নাপালে ৰিচাইটেশ্যনটো ঠিক নহয় গতিকে প্ৰথমতে কবিতাটো বুজি পাব লাগিব বুজি উঠি প্ৰতিটো ৱৰ্ড খৰচি মাৰি চাব লাগিব ইয়াৰ অৰ্থ কি কৈছে কেনেকৈ মই এক্সপ্ৰেছ কৰিব লাগিব কেনেকৈ মই প্ৰনাউন্স কৰিব লাগিব কেনেকৈ মই ৰিচাইটেশ্যন কৰিব লাগিব গতিকে গোটেইকেইটা এটা হোমৱৰ্ক থাকিব প্ৰথমতে কবিতা এটা গাই যোৱাই আবৃত্তি নহয় আমাৰ বহুতে কবিতা পাঠকে আবৃত্তি বুলি ভাবে বা কবিতা এটা গাই যোৱাকে আবৃত্তি বুলি ভাবে আবৃত্তি এটা বেলেগ বস্তু আবৃত্তি এটা কলা হয় এটা শিল্প হয় মই সপোনত কাৰোবাক কৈ আছে হয়তো মাকক কৈ আছে ধৰা মা মই ৰাতি জানানা এনেকে মই ৰাতিটো এনেকে দিছোঁ বহুত দেখিছোঁ এনেকে চকু দুটা এনে আছিল নাকটো এনে আছিল কাণটো কেনে আছিল মোৰ কেনে লাগিছিল জানা এক্সাইটেড হৈ যে ক'ব নোৱাৰা মাকক কথাখিনি সেই কথাটো তুমি ইয়াতে প্ৰকাশ পাবলৈ বিৰল কল শৈল যে পয়ো ধৰা পিউ খলিলা
পুৰণি গংগা প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অনন্দে জুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন জ্যোতি মোৰে আশে পাপি গাই কিন্নৰী বালিকাই আলোক বোধন মহাগীত সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত পাৰে মুকুৰি তো ফ্ৰেণ্ডছ মোৰ লগত আছে কৃষ্ণাংগ হাউদা আছে আচলতে এই যিটো মহৎ বুলি ক'ব লাগিব মহৎ অনুষ্ঠান বুলি ক'ব লাগিব কাৰণ কবিতাৰ কৰ্মশালা আৰু এই কবিতাৰ কৰ্মশালাটো আপুনি আপোনাৰ মনত কেনেকৈ আহিল আচলতে মোৰ এটা সৰুৰ পৰাই হেঁপাহ কবিতাৰ লগত মই আগৰ পৰাই জড়িত বহুত কিতাপো পঢ়িছোঁ কবিতাৰ বহুত লেখকৰ কবিতা পঢ়িছোঁ এতিয়ালৈকে আৰু সেই তেনেকৈ মই কবিতাৰ অনুষ্ঠান মই অংশগ্ৰহণ কৰোঁ কবিতাৰ সন্মিলনত মই য'তেই গম নাপাওঁ কিয় কবিতাৰ সন্মিলন বুলি ক'লে মই জঁপিয়াই পঢ়োঁ কবিতাৰ যদি প্ৰতিযোগিতা হয় আবৃত্তি প্ৰতিযোগিতা মই জঁপিয়াই পঢ়োঁ যি কি নহওক এতিয়া আজি কিছু বছৰ ধৰি মই আবৃত্তি প্ৰতিযোগিতাত যোগদান কৰা নাই কিন্তু মোৰ এটা হেঁপাহ আছিলে মই এখনি কৰ্মশালা মই বৰপেটাত অনুষ্ঠিত কৰিম তেতিয়া মোৰ এই মনৰ হেঁপাহটোক মই জোৰ কৰি মানে ধৰি পেলাই মোৰ 1 নং গলিহাটীত ঘৰ আৰু 1 নং গলিহাটীৰ এটা বৰ ধুনীয়া নাম আছে সেইটো হৈছে নৰহৰি বুঢ়াভকত পথ মই ভাবিলোঁ কি যে নৰহৰি বুঢ়াভকত বাপজনাৰ পবিত্ৰ স্মৃতিত যদি মই এটা অনুষ্ঠান এটা কৰিব পাৰোঁ আৰু অনুষ্ঠানটো যিহেতুকে মই ভাল পোৱা এটা অনুষ্ঠান সেইটো হৈছে কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠান আবৃত্তি অনুষ্ঠানটো মই পাতিবলৈ সক্ষম কিমান দূৰ হ'লোঁ মই নাজানো সেয়া যিসকল দৰ্শক আহিছিল বা যিসকল ছাত্ৰ ছাত্ৰী আহিছিলে যিখিনি মানুহ মই বিচাৰক হিচাপে পৰিচালক হিচাপে বিশিষ্ট ব্যক্তি হিচাপে মন্ত্ৰী প্ৰজলক হিচাপে যিখিনি মানুহ মই মাতি লৈ আহিছিলোঁ তেওঁলোকে হয়তো গম পাইছে ইতিমধ্যে কিন্তু মই এটা কথা ক'ব লাগিব এখন অনুষ্ঠান পাতিবলৈ হ'লে অৰ্থৰ বহুত প্ৰয়োজন হয় অৰ্থ অবিহনে কোনো অনুষ্ঠানে সম্ভৱ নহয় আৰু মই যিহেতুকে সাধাৰণভাৱে মোৰ নিজৰ পৰিয়ালটো পৰিচালনা কৰি আছোঁ তেনে ক্ষেত্ৰত এনেকুৱা এটা মহৎ অনুষ্ঠান সফল কৰিবলৈ হ'লে মোৰ দ্বাৰা সম্ভৱ নাছিলে কিন্তু মোক এই অনুষ্ঠানটো পাতিবলৈ যিখিনি ব্যক্তিয়ে মোক মানে ইচ্ছা দেখুৱালে যিখিনি মোক ছাপোৰ্ট কৰিলে যিখিনিয়ে মোক শুভেচ্ছা জনালে তেওঁলোকৰ মই আজি এই অনুষ্ঠানটোৰ জৰিয়তে
এই ভিডিঅ'টোৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল শিশু কণ কণ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি যিসকল জ্যেষ্ঠ ব্যক্তি আহি এই অনুষ্ঠানটোত ভাগ ল'লে মই তেওঁলোকক শলাগ লৈছোঁ যিসকল মহান ব্যক্তি আহি এই অনুষ্ঠানটো পৰিচালনা কৰিলে নিৰ্মল দা শৰ্মিষ্ঠা পুনম শিল্পীশিখা দাস মিন্ময় তালুকদাৰ আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ লগত উপস্থিত থাকিলে উৎপল কুমাৰ দাস ডাঙৰীয়া শিল্পী ৰেখা দাস লগতে আমাৰ মৰমৰ ভাইটি দীপমণি তালুকদাৰ এই সকলোবোৰ ব্যক্তিৰ মানে মিশ্ৰণত এই সকলোবিলাক ব্যক্তিৰ সহযোগত আজি এই অনুষ্ঠানটো সফল হৈ আজি সফলভাৱে সামৰণি ঘটিল আমি প্ৰতিযোগিতা এখনেও পাতিলোঁ 2টা শাখাত প্ৰতিযোগীসকলে বহুত উৎসাহ দিলে আমাক বিচাৰকেও উৎসাহ পালে আৰু আপোনালোকক মই এই ভিডিঅ' যোগেৰে হাতযোৰ কৰি মই প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে মোক আশীৰ্বাদ কৰক মই যাতে নৰহৰি বুঢ়াভকত বাপজনৰ পবিত্ৰ স্মৃতিত এখন প্ৰথম বাৰ্ষিক আবৃত্তি কৰ্মশালা তথা প্ৰতিযোগিতা পাতিছিলোঁ এনেকৈ যাতে প্ৰতি বছৰে মই এই কৰ্মশালাখন বা এই প্ৰতিযোগিতাখন পাতিব পাৰোঁ তাৰ লগত আৰু সত্ৰৰ লগত জড়িত বিভিন্ন অনুষ্ঠান যাতে মই পাতিব পাৰোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব এইখিনিয়ে মোৰ